মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি জৱাহৰ নবোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ এইটো মেথছৰ দুটামান প্ৰশ্নোত্তৰ কৰি দিবলৈ লৈছো। আমাৰ ঐকিক প্ৰণালী যিটো অধ্যায়, সেই অধ্যায়টোৰ গতিকে তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাছেছ পাঠশালা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাবা। আমি আমাৰ প্ৰশ্নোত্তৰ চাওঁ ঐকিক প্ৰণালীৰ অধ্যায়ৰ। এটা দিয়া আছে 4 কিলোগ্ৰাম চাউলৰ দাম 6 কিলোগ্ৰাম আটাৰ দামৰ সমান। 4 কিলোগ্ৰাম চাউলৰ দাম যিমান টকা হয়, 4 কিলোগ্ৰামৰ দাম 40 টকা হয়, যদি তেনেকে 6 কিলোগ্ৰাম আটাৰ দামো সমান, তাৰমানে 6 কিলোগ্ৰাম আটাৰ দাম কিমান হ'ব? 40 টকাই হ'ব। তেনেকুৱা 1 কিলোগ্ৰাম চাউলৰ দাম কিমান টকা? 1 কিলোগ্ৰাম 12 টকা দিয়া আছে। তেন্তে 1 কিলোগ্ৰাম আটাৰ দাম উলিয়াব লাগে। এতিয়া চোৱা, 4 কিলোগ্ৰাম চাউলৰ দাম কিমান দিয়া আছে হ'ব? আমি অংকবিলাক কি চাব লাগিব, সদায় দিয়া আছে কি আৰু কি উলিয়াব লাগে, তাৰ পিছত আমি চাম কেনেকে উলিয়াব লাগে। এতিয়া চোৱা, 4 কিলোগ্ৰাম যিটো চাউলৰ দামটো কিহৰ সমান? 6 কিলোগ্ৰাম আটাৰ দামৰ সমান। এতিয়া চোৱা, এই ইয়াত দিয়া আছে 1 কিলোগ্ৰাম চাউলৰ দাম কিমান দিয়া আছে? 12 টকা। 1 কিলোগ্ৰাম চাউলৰ দাম দিয়া আছে, এইটো দিয়া আছে চাউলৰ দাম কিমান? 12 টকা দিয়া আছে। গতিকে ঐকিক নিয়মত কি হ'ব? আমি এতিয়া 1 কিলোগ্ৰামৰ দাম যদি 12 টকা, 4 কিলোগ্ৰামৰ দাম কিমান হ'ব? 4 কিলোগ্ৰাম চাউলৰ দাম কিমান হ'ব? কি 12 4 পূৰণ। গতিকে 12 পূৰণ 4 মানে 12 4 গুণ কিমান? 48 টকা হ'ব 4 কিলোগ্ৰাম চাউলৰ দাম। ইতিমধ্যে আমাক কি দিয়া আছে? 4 কিলোগ্ৰাম চাউলৰ দাম সমান 6 কিলোগ্ৰাম আটাৰ দাম। গতিকে আমি কি উলিয়াম? 4 কিলোগ্ৰাম চাউলৰ দামটোৱে 48 টকা, তাৰ মানে 6 কিলোগ্ৰাম আটাৰ দাম 6 কিলোগ্ৰাম আটাৰ দাম কিমান? 48 টকা, কাৰণ কি 4 কিলোগ্ৰাম চাউলৰ দামৰ সমান। এতিয়া আমাক কি উলিয়াব দিছে? 1 কিলোগ্ৰাম আটাৰ দাম। গতিকে 4 কিলোগ্ৰাম আটাৰ 6 কিলোগ্ৰাম আটাৰ দাম যদি আমি জানো, গতিকে ইয়াৰ পৰা আমি 1 কিলোগ্ৰাম আটাৰ দাম উলিয়াব পাৰো। কিন্তু এইটো কি কৰিম? আমি যেতিয়া কম হয় এইটোক আমি সাধাৰণতে কি হৰণ কৰিম। গতিকে 1 কিলোগ্ৰাম আটাৰ দাম কিমান হ'ব? 48ক কিহেৰে হৰণ? 6 কিলোগ্ৰামৰ যেহেতু 48, 1 কিলোগ্ৰামৰ উলিয়াবলৈ দিয়ে 6 হৰণ, গতিকে কিমান হ'ব? 6 8 গুণ 48, মানে 1 কিলোগ্ৰাম আটাৰ দাম হ'ব 8 টকা। গতিকে আমাৰ কোনটো অপচন হ'ব? এই যিটো 1 নম্বৰ অপচন হ'ব, এইটো হ'ব। তোমালোকে ঐকিক নিয়মৰ এনেকুৱা কৰিলে ভালকে কথাবিলাক অংকটো পঢ়ি চাব। ঐকিক নিয়ম বুলি নহয়, যিকোনো অংক আমি যদি কৰিব লাগে প্ৰথম ভালকে পঢ়ি চাব লাগে, বুজি চাব লাগে। বুজি কি চাব লাগে? কি কৰিব লাগে বা কি দিয়া আছে প্ৰথম, তাৰপিছত কি উলিয়াব লাগে, তাৰ পিছতহে আমি কেনেকে উলিয়াব লাগে চিন্তা কৰিম। 1999 চনত অহা আন এটা প্ৰশ্ন চাবা এইটো কি? 3টা কলম আৰু 5ডাল পেঞ্চিলৰ দাম 14 টকা। 3টা কলম আৰু 5ডাল পেঞ্চিলৰ দাম কিমান? 14 টকা। এতিয়া কি উলিয়াব লাগে? 12টা কলম আৰু 20ডাল পেঞ্চিলৰ দাম কিমান উলিয়াব লাগে। এতিয়া কি দিয়া আছে? 3টা কলম প্লাস কি দিয়া আছে? 5ডাল পেঞ্চিল, এই দুয়োটা লগ কৰি কিমান টকা হৈছে? এইটো 14 টকা হৈছে দাম। পেঞ্চিলৰ দাম কিমান? 14 টকা। এতিয়া আমাক কি উলিয়াব দিছে? 12টা কলম, 12টা মানে ইয়াৰ কেই গুণ? 4 গুণ। 20ডাল পেঞ্চিল মানে ইয়াৰো 4 গুণ। গতিকে আমি কি কৰিব পাৰো?
এটা কলম এডাল পেন্সিল উলিয়াইও কৰিব পাৰো বা আমাৰ সহজতে এটা কি এটা সহজ ইয়াতে আমি যদি ইয়াতে কি হ'ব লাগে 12টা কলম হ'ব লাগে ইয়াক কেই গুণ কৰিব লাগিব 4 গুণ কৰিব লাগিব 3 4 গুণ 12 আৰু 5ডাল পেন্সিল কৰিব লাগে তাকো 5ক যদি 20ডাল কৰিব লাগে তাকো 4 গুণ কৰিব লাগিব তাৰ মানে আমি যদি গোটেইটোকে 4 ৰে পূৰণ কৰো এই গোটেইটুক তাৰ মানে 4টা কলম আৰু 5ডাল পেন্সিল এইটো পেন্সিলৰ দামটো যদি এনেকৈ আমি গোটেইখিনি পূৰণ কৰো এইটোৰ অৰ্থটো কি বুজি পাইছা এই 4 ৰে গোটেইটুক যদি পূৰণ কৰো তাৰ মানে কি হ'ব এই পূৰণ ফলত কি হ'ব 4 পূৰণ 3 তাৰ মানে 4 3 গুণ 12টা কলম হ'ব আৰু 4 পূৰণ 5 5 4 গুণ 20ডাল পেন্সিল হ'ব ইয়াৰ দাম কিমান হ'ব এতিয়া এটো দাম যেহেতু আমি এটো 4 ৰে পূৰণ কৰিছো এইফালেও আমি কি কৰিম 4 ৰে পূৰণ কৰিম দামটো কিমান হ'ব 14 পূৰণ 4 ইমান টকা হ'ব ইমান টকা তাৰ মানে 14 4 গুণ 56 56 ইমান টকা হ'ব আমি এটাকে উলিয়াইও পাৰো কিন্তু এটো আমাৰ সহজ হৈ আছে কি সহজ হৈ আছে আমাৰ 4 ৰে পূৰণ কৰিলে এটো 4 3 গুণ 12 আৰু 4 ৰে 5ক পূৰণ কৰি 4 ৰে 5 গুণ 20 12টা কলম আৰু 20ডাল পেন্সিলৰ দাম হ'ব গতিকে আমি হেতুকো 4 ৰে পূৰণ কৰিছো 56 টকা গতিকে আমাৰ কোনটো হ'ব आंसर এই 2 নম্বৰ आंसरটো হ'ব মানে এইটো মন কৰিবা মানে আমি কেনেকৈ এইটো পূৰণ কৰিব কৰিছো একৰে উলিয়াইও পাৰো কিন্তু আমি পূৰণ কৰিলে এটো বেছি 1995 চনত হোৱা আৰু এটা প্ৰশ্নটো চাবা দুডাল পেন্সিলৰ দাম 2 টকা আৰু এটা কলমৰ দাম 2 টকা তেন্তে 4ডাল পেন্সিল আৰু দুটা কলমৰ দাম কিমান গতিকে প্ৰশ্নটো ভালকৈ পঢ়ি চাবা দুডাল পেন্সিলৰ দাম কিমান দুডাল পেন্সিলৰ দাম কি দিয়া আছে পেন্সিলৰ দাম কিমান 2 টকা দিয়া আছে গতিকে ইয়াৰ পৰা আমি এডাল পেন্সিলৰ দাম উলিয়াব পাৰিম এডাল পেন্সিলৰ দাম কিমান হ'ব 2 হৰণ 2 মানে 1 টকা এডাল পেন্সিলৰ দাম এটা আমাক কি উলিয়াব দিছে 4ডাল পেন্সিলৰ দাম গতিকে এটো কি কৰিম পূৰণ 4ডাল পেন্সিলৰ দাম কিমান হ'ব 1 পূৰণ 4 মানে 4 টকা 4ডাল পেন্সিলৰ দাম আকৌ কি দিছে এটা কলমৰ দাম 2 টকা দিয়া আছে এটা কলমৰ দাম কিমান দিয়া আছে 2 টকা দিয়া আছে গতিকে কেইটা কলমৰ দাম আমাক উলিয়াব দিছে দুটা কলমৰ দাম গতিকে দুটা কলমৰ দাম কিমান হ'ব 2 পূৰণ 2 নিশ্চয় বুজি পাইছা কিমান টকা 4 টকা এতিয়া আমাক কৈছে 4ডাল পেন্সিল গতিকে আমি এইটাৰ পৰা এইটোৰ পৰা আৰু এইটোৰ পৰা 4ডাল পেন্সিল প্লাস আৰু কিহৰ দাম লাগে আৰু আমি প্লাস লিখিছো আৰু দুটা কলমৰ দাম কিমান হ'ব 4 যোগ 4 মানে 8 টকা হ'ব 4ডাল পেন্সিল আৰু দুটা কলমৰ দাম গতিকে 8 টকাটো হ'ব আমাৰ आंसर গতিকে 2 নম্বৰ অপচনটো হ'ব নিশ্চয় তোমালোকে বুজি পাইছা গতিকে ঐকিক নিয়মৰ অংকখিনি ভালকে চাবা আমি কেইটামান উদাহৰণ দিও তোমালোকে আৰু বেলেগ অংক কৰিব চাবা আজিলৈ আমি ইমানতে সামৰিছো ধন্যবাদ